আপোনালোকে হয়তো কথাটো শুনি অকমান আচৰিত হ'ব, কিন্তু এটো সত্য যে আজিংকা ৰাহানে ভাৰতীয় টেষ্ট টিমলৈ উভতি আহিব পাৰে। হয়, কথাটো শুনি আচৰিত নহ'ব, কিন্তু এটো একেবাৰে সত্য বুলি ক'ব লাগিব যে আজিংকা ৰাহানে ভাৰতীয় টেষ্ট টিমলৈ যিকোনো সময়তে উভতি আহিব পাৰে আৰু যিদৰে তেখেতক ফৰ্মত দেখা গৈছে আচৰিত মানিব লাগিব তেখেতক। আৰু কি হৈছে মানে ঘৰুৱা ক্ৰিকেটত একেবাৰে হিলাই তুলিছে সূৰ্য কুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ডাঙৰ ভাৰতৰ মহাতাৰকাও এতিয়া আচৰিত হৈছে আজিংকা ৰাহানেৰ বেটিং দেখি। আৰু সবিশেষ আপোনালোকক জনাবলৈ গৈ আছো, আজিংকা ৰাহানে অন ফায়াৰ বুলি ক'ব লাগিব। ইটোৰ পাছত সিটোকৈ 200 ষ্ট্ৰাইক ৰেটত বেটিং কৰা দেখা গৈছে আজিংকা ৰাহানেক। গতিকে সবিশেষ আপোনালোকক এই প্ৰতিবেদনটোত মই জনাবলৈ গৈ আছো, কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰৰ বাবে। আৰু সকলোৱে জানে যে ছৈয়দ মুস্তাক আলীৰ ট্ৰফি চলি আছে, আৰু সেই ছৈয়দ মুস্তাক আলীৰ ট্ৰফিৰ ছেমি ফাইনেল মেচত উজলিছে আজিংকা ৰাহানে, আৰু একেৰাহে আজিংকা ৰাহানেৰ বেটে যেন হাল্লা কৈছে আৰু ইটোৰ পাছত সিটোকৈ অৰ্ধশতক, ইটোৰ পাছত সিটোকৈ ধুমুহা বেটিং, আৰু কিদৰে তেখেতে 6-4 মাৰিছে সেইটো কিন্তু মানিব লাগিব। আৰু একেৰাহে আচলতে আজিংকা ৰাহানে ডমেষ্টিকত ভাল পাৰফৰ্মেন্স কৰি আছে, ছৈয়দ মুস্তাক আলী ট্ৰফিত হিলাই আছে, আৰু আটাইতকৈ বেছি এই 2024-25 বৰ্ষৰ মুস্তাক আলী ট্ৰফিৰ ছিজনত ৰান মৰা খেলুৱৈ হৈছে আজিংকা ৰাহানে। গতিকে 200 ষ্ট্ৰাইক ৰেটত বেটিং কৰিছে, এগৰাকী টেষ্ট ক্ৰিকেটাৰ হয়, সকলোৱে মনত ৰাখিব ৰাহানেক। কিন্তু T20 যিদৰে তেখেতে খেলিছে, গতিকে তাৰ পৰাই এতিয়া বৰ্তমান সময়ত অনুমান লগা গৈছে যে যিটো সময়ত এটা সময় এনেকুৱা আছিল যিটো টাইমত আজিংকা ৰাহানে ইণ্ডিয়া টিমৰ পৰা বাহিৰ হৈ গৈছিল, কিন্তু WTC ফাইনেলৰ প্ৰতি লক্ষ্য ৰাখি ডাইৰেক্ট খেলুৱৈগৰাকীক T20 পাৰফৰ্মেন্স চায়ে পুনৰ এবাৰ টিমত অন্তৰ্ভুক্ত কৰা হৈছিল, আৰু WTC ফাইনেলত এটা ইম্পৰ্টেন্ট ইনিংছ তেখেতে খেলিছিল। গতিকে সেইবিলাকৰ পৰা চাই বৰ্তমান সময়ত তাৰেই যে ইংগিত প্ৰদান কৰিছে, আৰু ৰাহানে যদি এনেকৈ খেলি থাকে IPLতো যদি ভাল খেলে তেনেহলে নিশ্চয় এইটো আপোনালোকে আচৰিত নহব। ভাৰতীয় টেষ্ট টিমৰ হৈ পুনৰ এবাৰ আপোনালোকে আজিংকা ৰাহানেক দেখা পাবলৈ গৈ আছে, আৰু মিডল অৰ্ডাৰত খেলা দেখা পাবলৈ গৈ আছে। আৰু আজিৰ দিনটোত আচলতে আজিংকা ৰাহানে 98 ৰান মাৰি আউট হৈ গৈছে, তেনেহলে নিজে ভাবি চাওক কেনেকুৱা তেখেত ফুল ফৰ্মত থাকিব লাগিব। আৰু লাষ্ট যিকেইটা ইনিংছ বুলি ক'ব লাগিব হয়তো 84, 82, 72, 56 এনেকৈ ৰান মাৰিছে, ইটোৰ পাছত সিটোকৈ অৰ্ধশতক ৰাহানেৰ বেটৰ পৰা আহি আছে। গতিকে T20 ক্ৰিকেটে তেখেতে তেনেকৈ খেলিছে, তেনেহলে বাকীবিলাক কেনেকৈ খেলিব লাগিব। গতিকে নিশ্চয় আজিংকা ৰাহানেৰ হয়তো কামবেক ইণ্ডিয়া টিমলৈ হ'ব পাৰে, মই নহ'ব বুলি নকওঁ, আৰু খবৰো কিন্তু তেনেকুৱাই ওলাই আহিছে। আৰু এই ভিডিঅ'টো ইমানটোৱে আছে। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।